প্ৰতিদিন টাইমৰ নগাঁৱৰ চামগুৰিৰ সাংবাদিক নয়নমণি বৰাৰ ঘৰত ভয়ংকৰ কাণ্ড। পুৰণি গুদামৰ জলাহাগাঁও অৱস্থিত নয়নমণি বৰাৰ গোহালি ঘৰত অগ্নিসংযোগ কৰিলে কোনো দুষ্ট চক্ৰই। আনহাতে বটলত পেট্ৰল ভৰাই জ্বলাই পেলাই থৈ যায় চোতালত। ঘটনাক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকগৰাকীৰ পৰিয়ালটোৱে। নিশাই ঘটনাস্থলীত উপস্থিত হৈছে নগাঁৱৰ পুৰণি গুদাম আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। এইটো আমাৰ জলাগাঁও মানে আমাৰ এইটো কাষতে মোৰ ঘৰ। মই ঘৰৰ প্ৰতিক্ৰমত মানে শুই আছিলোঁ, শুই পেলাই মোবাইলটো চাই আছিলোঁ। আৰু সদায় আমাৰ ইয়াত গৰু চৰুটো আজিকালি বহুত বেছিকৈ চলিছে। সেই গতিকে মানে 12টা 1টামান বজালৈকে মই তাত প্ৰতিক্ৰমতে থাকোঁ, চোৱা চিতা কৰি। তাৰপিছত তেনে অৱস্থাত মানে আমাৰ নয়নমণি ঘৰলৈ সোমাওঁতে মানে গাড়ী পোহৰ এটা মোৰ ঘৰলৈ যায়। সেই পোহৰটো চাই পেলাই মই মানে বাহিৰলৈ ওলাই আহোঁ। আৰু আজি মানে পোহৰটো দেখা পাই বেলেগ ধৰণৰ পোহৰ, কিবা ৰঙা ৰঙা পোহৰ এটা আহিল। তাৰপিছত মই হঠাৎ বাহিৰলৈ ওলাই পেলাই দেখোঁ মানে আমাৰ ইহঁতৰ চোতালৰ মানে একুৰা জুই জ্বলি আছে। তাৰপিছত বাহিৰলৈ ওলাই অহাৰ পিছতে দেখিছোঁ কাষতে গোহালি ঘৰ এটা আছিলে, গোহালি ঘৰটোৰ ওপৰতে মানে জুই একুৰা জ্বলি আছে। তাৰপিছত মই তাক মাত লগালোঁ, মাত লগাওঁতে সিহঁতে কোনেও ক'ব পৰা নাই। তাৰপিছত পিছফালে গ'লোঁ, পিছফালে গৈ পেলাই বাল্টিঙতে মানে পানী আধা বাল্টিংমান আছিলে, তাকে আনি পেলাই সেই গোহালি ঘৰত লাগি থকা মানে জুইকুৰাত মই পানী বাল্টিং মাৰি দিলোঁ। জুইকুৰা নুমালে, কিন্তু তাৰপিছত এটা 7 লিটাৰ পানী বটলত মানে পেট্ৰল এটা ভৰোৱা আছে। বটলটো মানে জ্বলি আছে যদিও মানে পেট্ৰল বহুতখিনি পেট্ৰলেই মানে বটলটোত আছেই। তাৰপিছত জেগাকণত চাইছোঁ, জেগাকণত কিন্তু মম জ্বলাই থোৱা আছে। কাষতে মম জ্বলাই থোৱা আছে আৰু কাষত বাঁহ কেইটুকুৰ মানে অলৰেডি বাঁহ কেইটুকুৰ অলপ মোটা আছিলে, কিন্তু বাঁহ কেইটুকুৰ অলৰেডি জ্বলি গ'ল। জ্বলি যোৱাৰ পিছত মানে এতিয়া মই চোৱাৰ পিছত পানী দি নমাই দিলোঁ। তাৰপিছত আৰক্ষী আহিছিলে, আহি পেলাই চাই পেলাই গ'লগৈ। এতিয়া তেওঁটোতো এতিয়া সোঁতটো আছে নে নাই, এতিয়া তেওঁ সেইটো আইডিয়া তেওঁ কৰিব পাৰিব। কিন্তু আমি জনামতে তেনেকুৱা সোঁতটো থাকিব নালাগে, কাৰণ গাঁৱততো তেনেকুৱা আমি বিশেষ গম নাপাওঁ আছে যদিও। কিন্তু এনেই বাকী তেওঁ জানিব আৰু তেওঁক সুধিলে গম পাম।